নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত দুখীয়াসকলৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ কেইখনমান নতুন খবৰ আপোনালোকক প্ৰদান কৰিম অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিবৰ ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো এতিয়াই শেয়াৰ কৰি দিব তো আকৌ ৰিকুৱেষ্ট কৰিছো অনুগ্ৰহ কৰি তলত থকা শেয়াৰ অপচনত ক্লিক কৰি ভিডিঅ'টো এতিয়াই শেয়াৰ কৰি দিয়ক তো ব্লগ ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানিল তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে চৰকাৰৰ ফালৰ পৰা এনেকৈ এখন আপডেট ইতিমধ্যে প্ৰদান কৰিছে তো ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক শুনাই দিছো তো ইয়াতে লিখা আছে দুৰ্যোগত ক্ষতিগ্ৰস্ত পৰিয়াললৈ সাহায্য বিতৰণ অসম চৰকাৰে প্ৰাকৃতিক দুৰ্যোগৰ ফলত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক ইতিমধ্যে আৰ্থিক সাহায্য প্ৰদানৰ কাম আৰম্ভ কৰিছে তো তাৰ পিছত আৰু লিখা আছে মাননীয় মুখ্যমন্ত্ৰীয়ে 2024 চনত প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত 6,86,487 টা পৰিয়াললৈ 35.337 কোটি টকাৰ সাহায্য পোনপটীয়াকৈ বিতৰণ প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে শুভ আৰম্ভ কৰে তো ইয়াতে কোৱা অনুযায়ী অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে 2024 চনত প্ৰাকৃতিক দুৰ্যোগৰ ফলত ক্ষতিগ্ৰস্ত হোৱা 6,86,457 টা পৰিয়ালক ইতিমধ্যে আৰ্থিক সাহায্য প্ৰদানৰ কাম আৰম্ভ কৰিছে তো ইয়াৰ বাবে অসম চৰকাৰে 35.337 কোটি টকা বিতৰণ কৰিব তো আপোনালোকৰ যদি প্ৰাকৃতিক দুৰ্যোগৰ সময়ত কোনো ক্ষয়ক্ষতি হৈছিল হা সম্পত্তি নষ্ট হৈছিল তেন্তে আপোনালোকেও লাভ কৰিব চৰকাৰৰ ফালৰ পৰা আৰ্থিক সাহায্য তেতিয়া আপোনালোকক দিবলৈ লৈছো আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মহিলাসকললৈ কেইদিনমান আগত এনেকৈ এখন আপডেট প্ৰদান কৰিছিল তো ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক বুজাই দিছো তো ইয়াতে লিখা আছে চাহ বাগিচাত গৰ্ভৱতী মহিলা আৰু নৱজাতক শিশুৰ সঠিক যত্ন সুনিশ্চিত কৰিবলৈ আমি গৰ্ভৱতী মহিলাসকলক মজুৰি ক্ষতিপূৰণ হিচাপে 15,000 টকাকৈ প্ৰদান কৰিছো এই আঁচনিয়ে এতিয়ালৈকে 1,30,000ৰো অধিক মহিলাক লাভান্বিত কৰিছে তেওঁলোকৰ বেংক একাউণ্টত পোনপটীয়াকৈ ধনৰাশি লাভেৰে এতিয়ালৈকে 127 কোটি টকা বিতৰণ কৰা হৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াতে উল্লেখ কৰা অনুযায়ী অসমৰ চাহ বাগিচাত কৰ্মৰত গৰ্ভৱতী মহিলাসকলক ইতিমধ্যে 15,000 টকা প্ৰদান কৰিছে তো 1,30,000 মহিলাক অসম চৰকাৰে ইতিমধ্যে 15,000 টকা সোমাই দিছে তো ইয়াৰ বাবে অসম চৰকাৰে ইতিমধ্যে 127 কোটি টকা বিতৰণ কৰিছে তো আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো ধন্যবাদ।